খবৰ কেনেকুৱা আজি আপোনালোকৰ হসাই ভালনে একদম ভাল ঠিক আছে মই আৰু ভাল ভাল খবৰ দিম হ'ব এতিয়ালৈকে যিমান ভাল মোৰ গুটেই কথাখিনি শুনিলে মনটো আৰু বেছি ভাল লাগি যাব ভাল লগাব লাগিব না নালাগে লাগিব তেতিয়ালে মোৰ লগত সকলো একেলগে কক भारत माता की नरेंद्र मोदी सभात आमार মাজত उपस्थित অসম सरकारोर वित्तमंत्री आरु आजिर এই অনুষ্ঠানৰ मुख्य उद्योक्ता श्रीमती अजंता नेওগ डांगरियानी गुवाहाटी लोकसभा समष्टिर सांसद बिजुली कलिता मेधी डांगरियानी पूब गुवाहाटी समष्टिर विधायक सिद्धार्थ भट्टाचार्य डांगरिया 91टा स्थाনত সংযোজিত হৈ থকা মোৰ অতিকে শ্ৰদ্ধাৰ আই মাতৃসকল আৰু সন্মানীয় ৰাইজ আজিৰ দিনটো आमार बाबे एक आनंदर दिन आरु आजी दिन तो राज्यर महिला सबलीकरणर इतिहासत एटा अत्यंत हनुआली दिन हिसापे इतिहासत अंकित होई थाकिब आजिर এই दिनटुत आमी অসমৰ 38 लाख 38 lakhs 38 लाख महिलाলৈ অৰুণোদয় আঁচনিৰ ধন হস্তান্তৰিত কৰিম আৰু আজিৰে পৰা প্ৰত্যেক মাহত এই অৰুণোদয় আঁচনিৰ ধন হিতাধিকাৰীসকলে লাভ কৰি থাকিব শ্ৰদ্ধাৰ ৰাইজ এই অৰুণোদয় আঁচনিখন আমি 2020 सनत प्रथमबाৰৰ বাবে आरम्भ কৰিছিলো মোৰ মনত আছে তেতিয়া মই অসমৰ বিত্তমন্ত্ৰী আছিলো আৰু কোভিডৰ পৰিবেশত অসমৰ বহু মানুহে দৰিদ্ৰতা খাবতি লৈছিল দুখীয়া মানুহৰ দোকান পোহাৰ বন্ধ হৈছিল দুখীয়া মানুহৰ ব্যৱসায় স্থবিৰ হৈ পৰিছিল আৰু বহু দৰিদ্ৰজনে নিজৰ সৰ্বস্ব বিক্ৰী কৰিবলগীয়া পৰিবেশৰ সন্মুখীন হৈছিল তেনে এক পৰিবেশত আগষ্ট মাহৰ 2020 তাৰিখে আমি প্ৰথমবাৰৰ বাবে 830 টকা মাহেকী যোগান ধৰি অৰুণোদয় আঁচনিৰ শুভ আৰম্ভণি কৰিছিলো সেই সময়ত আমাৰ হিতাধিকাৰী আছিল 18 লাখ পৰিয়াল